ও যোগেনৰ ভতিজা নাম তাৰ নমিতা ও তায়ে আছিল মোৰ জীৱনৰ পকা অমিতা ও এটি বগা চুলাৰ বটলে খাই দিলে কলিজা মুনুকন কলে যাও ৰ ও এইটো টিকাত গুৰুহা লগাই যি ৰকম দৌৰিছে বলিয়া কুকুৰে খেদিছে নেকি এইটোক বলিয়া কুকুৰে নাই খেদা বৰ ধুনীয়া খবৰ এটা পাই আহিছো সেইটো কাৰণে তোক কবলৈ দৌৰি আহিছো ৱাও ইমান প্ৰাণ পাতি দৌৰি অহা কি ভাল খবৰ কচোন ক সোনকালে ক শুনো লাগি আছে কিবা পুতুকনৰ বাপেকৰ কপাল ফুলিল নহয় গম পাইছনে কোনে মৰিয়ালে আকৌ মূৰতে বৰ জোৰকে মৰিয়ালে নেকি ফুলি গল যে হেই যুৱক সেইটো ফুলা কথা কোৱা নাই ঐ লটাৰী টিকেটত কপাল ফুলিল কি সঁচাকে নেকি তোক মিছা খবৰটো দিবলৈ মই ঘৰৰ পৰা টিকাত গুৰুহা লগাই দৌৰি আহিম নেকি কণপিত এহেঁতৰ বাপেক পিতেকৰ কপালকেইখন বৰ লাকি কিন্তু দেই অলপ দিনৰ আগতহে পুতুকনে পালচাৰ বাইক এখন পাইছিলেহে এতিয়া আকৌ বাপেকে কি পালে হয় এলটো K10 টপ মডেলৰ গাড়ী এখন পাইছে দেই মাক কসম কৈছো এনেকুৱাতেতো নিজৰ কপাল নিজে বটালি মাৰি ফুটুৱাই দিবলৈ মন যায় আমাৰ কপালত আকৌ একোৱে নালাগে তেহেঁতৰ লাগেহে লাগে বলচোন বল পাৰ্টিটোকে খাই থৈ আহোঁগে তেতিয়াহ'লে এতিয়াই গ'লে ক'ত পাৰ্টি খাবলৈ পাবি গাড়ী অহাই নাই গাড়ী অহা পিছত গ'লেহে কামত দিব এতিয়াহে পুতুকনৰ বাপেকৰ মুখখন চাবলৈ যোৱা হ'ব সেইটো নোহোৱাও নহয় অৱশ্যে পেটুৱা যিহে চিকতা হাগি তিনিবাৰ উলটি চোৱা ক'ত খুৱাব এতিয়াই গাড়ী অহা পিছতো খুৱাই নে নোখুৱাই তাৰো ঠিকনা নাই হলেও যেনিবা এনে দেখাটোকে দি থব পাৰ আৰু তেতিয়া গাড়ীখন অহাৰ পিছত মনত পৰে কিজানি পাৰ্টিটো খুৱাব লাগে বুলি বল তেতিয়াহ'লে এমটিটো মাৰি থৈ আহোঁগে কলে গলি এইপিনে শুন আমাৰ মানে মানুহজনী কলেনো যায় কিনো কথা একো ধৰিবই নোৱাৰো ইমান চিঞৰি থাকিলেও মাত বোলে খাৰ নাই কলে গলি কি হল ইমান টেটুডাল ফালি আহিছে যে টেটুডাল ফালি আহিছে যে টেটু ফালিবলগীয়াই হৈছে আমাৰ এই পেট কুপটীয়া পেটুৱাডালৰ কপাল ফুলিছে নহয় আকৌ সেই লটাৰী খেলত গাড়ী এখন পাইছে 4 চকীয়া সঁচাকে কৈছে নে তোক কি মিছাকে কবলৈ তোৰ লগত চুপতি খেল খেলি থকা বুলি ভাবিছ নেকি সঁচাকে কৈছো বাপেক পিতেকহালৰ কপালখন ইমান ভালনে অলপ দিনৰ আগতে সেই পিতেকডালে পালচাৰ বাইক এখন পাইছিলেহেচোন আকৌ বাপেকে 4 চকীয়া পালেই নে জানো পাই কপালে ভাল নে মেনেজ কৰাতে ভাল ভগৱানেহে জানে আৰু কথাটো নোহোৱা নহয় কিন্তু কেনেবাকে মেনেজ কৰি গাড়ীখন নিজৰ নামত টানি অনা নাইতো মোৰ কিন্তু সন্দেহে হৈছে দেই নহলে এটা কাম কৰিব এই খেলৰ কমিটিখনৰ লগত কথা বতৰা পাতি চাব কেনেবাকে যদি নিজৰ নামলৈ সেই মেনেজ কৰি টানি অনা গোন্ধ পায় তেতিয়া আপুনিও মেনেজ কৰি চাব আকৌ নহলে এই কমিটিখনে যদি নিদো বুলি কয় তেতিয়া কথাটো গোটেই ৰাইজক কৈ দিম বুলি ক'ব আকৌ কথাটো ভাল হ'ব জানো কি বেয়া হ'ব পেটুৱাই যদি মেনেজ কৰি নিজৰ নামত গাড়ী এখন টানি আনিব পাৰে আপুনি কেলে নোৱাৰিব পাৰিব লাগিব জক কমিটিখনৰ লগত কথা পাতি চাওক কথাটো নোহোৱা নহয় কিন্তু মই কমিটিখনৰ লগত কথা পাতি চাওঁগে জহনী যা পেট কুপটীয়া পেটুৱাডালৰ কপালখন ইমান ভাল নে ইমান পটাপট লটাৰীবিলাকত গাড়ী চাৰিবোৰ লাগে আমাৰচোন যিমান ল'লেও একোডালেই নালাগে সঁচা সঁচিকে পাইছে নে এতিয়া মেনেজ কৰিয়ে পাইছে আমাৰ এখেত আহিলেহে গম পোৱা যাব ভলঙে মোক মোবাইলত গাড়ীখন দেখুৱাইছে নহয় এনেকুৱা ধুনীয়া কালাৰ এনেকুৱা টিপ টপ গাড়ী এখন পালো পুতুকন পাপা সঁচাকে আমি পালো জানো তুমি ভালকে খবৰটো ললা সেইটো আকৌ কি ভালকে খবৰ ল'ব লাগিছে নাম্বাৰটো ওলাইছে আকৌ মোৰ ভাগৰ টিকেটত থকা মই পালো আৰু গাড়ীখন পাপা গাড়ীখন যে আমি পালো নহয় ন কিবানকে মোৰ সপোনহে লাগিছে সপোন নহয় দিঠকতে পাইছো আৰু দুদিনমান চাই থাক গাড়ী আহি চতালত খাৰা হৈ যাবহি তাৰ পিছত কবি এই পেটুৱা গাঁৱৰ মানুহে এনেই বেয়া পায় এনেই পেটুৱাই কিবা এটা পালে কিবা এটা কৰিলে চকু জ্বলে এতিয়া চাগে কাৰ চকু জ্বলি চাই হৈ যাব ঠিকনা নাই সেইটো দেখিছ হাউতকে নেমু পদূলি আগেদি পাৰ হৈ গৈছে অথচ মাত এখাৰ নাই পুৰা জ্বলন উঠিছে ইহঁতৰ আমি কিবা গাড়ীখন নিজে লওঁ বুলি লৈ আহিছো নেকি ভাগ্যত ফুলিছে কাৰণে পাইছো হয় নাই পাপা তাতে আকৌ জ্বলিবলৈ কিটো হ'ল বাপেক পিতেকৰ আলাপ আলোচনা দেখো গাড়ীখন পালে কি নেপালে বাপ বেটা দুইটা চতালত ৰখিলৈ আলোচনা কৰিবলৈ লাগিয়ে গৈছে পদূলিৰ আগেদি মানুহটো পাৰ হৈ আহিছো মাত এখাৰ নাই এনেকুৱা পেট কোলা স্বভাৱৰ মানুহ নাই দেখা দেই মই কমিটিৰ লগতে মেনেজ কৰিয়ে গাড়ীখন পাইছে নে সঁচাকে কপাল ফুলিছে তাৰ কোনো ঠান ঠিকে নাই ফুটনিডাল কি চাবি পুতুকন তহঁতি লটাৰী টিকেটত গাড়ী পালি বোলে খবৰ এটাও দিয়া নাই যে কি খবৰ দিব লাগিছে আৰু গাড়ী পালো বুলি গোটেই গাঁৱৰ মানুহে গম পায় আমি গাড়ী পালো বুলি খবৰ ল'বলৈহে আহি আছে দিবলৈ যাবলগীয়া হোৱা নাই নহয় ৰাতিপুৱাৰে পৰা ইটো পিছত সিটো আহি আছে খবৰ ল'বলৈ তহঁতি এতিয়াহে গম পাইছগে
যিমান যি হলেও লগৰ হিচাপত আমাক তই খবৰটো দিব লাগেতো। মই দোকানলৈ আহি থাকোঁতে বাটতে গম পালো বুলিহে জানিবা। দোকানলৈ নহাহেঁতেনতো গমেই নাপালোহেঁতেন। তো কণপিতৰে গম পাই মোক ক'লেগে আকৌ। মই তেতিয়াহে গম পাওঁ তহঁতি যে গাড়ী পালি। মুনুকণ আমি লটাৰী খেলত গাড়ী পাইছো বুলি বাপেৰে গম নাপায় নেকি? পাপাই মায়েও গম নেপায়ে চাগে। ময়ো ক'বলৈ নহ'ল নহয়। বাহিৰে বাহিৰে খবৰটো পাই মই চিধা খবৰ ল'বলৈ ইয়ালৈহে গুচি আহিলো। ঘৰত কথাটো ক'বলৈকে নহ'ল। বতা গাড়ীখন নাই দেখা যে, ক'ত থৈছেগে গাড়ীখন? এইখন কি তোৰ সেই ঠেলা গাড়ীখন বুলি ভাবিছ নেকি? বজাৰলৈ গলোৱা হাউতকে পইচা দি লৈ আহিলো। 4 চকীয়া VIP গাড়ী হয়, VIP গাড়ী। আহি পাওঁতে সপ্তাহ দিন লাগি যাব। ডিলাৰতচোন গাড়ীবিলাক ৰখাই থোৱা থাকে। আহি পাওঁতে ইমান দিন লাগিবনে? হাউতকে তাৰপৰা এখন লৈ আহিলেগে হয়চোন আপুনি যিখন পাইছে। বুৰ্বকেট কোম্পানীহে লটাৰী খেল খেলাইছিলে। মোৰ গাড়ীখন ডাইৰেক্ট কোম্পানীৰ পৰা আহিব। সেইটো কাৰণে সময় লাগিব আকৌ। সেইটো কথা। যিমান যি হলেও ভালে হৈছে দিয়ক। আপুনি 4 চকীয়া এখন পাইছে। কেতিয়াবা এমলা উঠিবলৈকে পাম। আমাৰ সেই গুটি দাদাই যিখন BMW পালে, আজিলৈকে উঠিয়ে পোৱা নাই। এতিয়া আৰু সেইবিলাক টেনচন নলবি। আমাৰ 4 চকীয়া আহি যোৱাৰ লগে লগে যিমান মন যায় সিমান উঠিবি। তেলটো বাপেৰে ভৰাব যে, যিমান মন যায় সিমান উঠিবলে। গাড়ীখন আহিলে তেল মোৰ বাপেৰে ভৰাব লাগিবতো, নহলে মই ভৰাম নেকি? আৰু ইহঁতে গাড়ীখনত উঠি ঘূৰিম বুলি কোৱা নাই নহয়। গাড়ীখনত উঠিম বুলিহে কৈছে। গাড়ীখনত উঠোতে কিবা তেল লাগে নেকি? এইটো টেষ্ট খোৱাটো এইটো 5 নম্বৰ ফুটবল মৰা দি মাৰি দিম। কথা কৈছে চা। মুনুকণ তহঁতে টেনচন নলবি। আমাৰ পাপাই এনেই কিবা কিবিখন বকি থাকে। ইমান তেনেকুৱা নহয়তো আমাৰ পাপা। গাড়ী আহিবলৈ দে না, যিমান মন যায় সিমান উঠিবলৈ দিব। নতুন গাড়ীৰ পাৰ্টি কাহানিকে খুৱাব পিছে? নতুন গাড়ী বুলি ক'লে পাৰ্টি এটা খাবলৈ পালে ভাল লাগিব দিয়কচোন। খাবি। গাড়ীখন আহি ল'বলৈ দে, পাৰ্টিহে খাবি। কিমান খাবিনো? খাই খাই হাগি যাবিগে, গম পোৱা নাই? গাড়ী পাৰ্টিহে খাবি। কিমান খাবি? আমাৰ পাপাই আজি সেই বিস্কুট অলাটোক 5 কেজি খাস্তা বিস্কুটৰ অৰ্ডাৰ দিলেই। লগত চেনি আৰু লাল চাহ থাকিব। কিমান খাবি? খাই থাকিবি। বতা ইমান দামী গাড়ীখন পাই খাস্তা বিস্কুট আৰু লাল চাহৰ পাৰ্টি খুৱাবনে আপুনি? ইমান লাখ টকীয়া বস্তু এটা 100 টকাতে পাইছে। খাস্তা বিস্কুট আৰু লাল চাহৰ পাৰ্টি খুৱাবলৈ আপোনাৰ বেয়া নালাগিবনে বাৰু বত্তা? এইটো মানে আমাৰ তেজ খোৱাটো। পুতুকণ এইপিনাচোন এইপিনা। পাপা ইমান খং কৰি মাতিছা যে, কি হ'ল কোৱা? আমাৰ পাপাই সঁচাকে জমাব দেই। পুতুকণ ফুচুৰ ফাচাৰকে বাপ বেটা দুইটাই কি পাতিলি হয়? মই ভাবিছো সেই বিস্কুট বেকাৰী অলাটোক পাপাই খাস্তা বিস্কুটৰ অৰ্ডাৰ দিছে। সেইটো হেনো খাচী মাংস 5 কেজি অৰ্ডাৰ দিছে। সেইটো কেলে নেপালী নহয় জানো? নেপালী খুটিত হেনো ঢেৰ খাচী। তেহেঁতৰ তাত কাটিয়ে থাকে যে, সেইটো কাৰণে হেনো বিস্কুট লৈ আহোঁতে মাংস 5 কেজি লৈ আহিবলৈ কৈছে। মই আকৌ খাস্তা বিস্কুট বুলি ভাবিছিলো। চাচোন কেনেকুৱা মেণ্টেলিটিৰ মানুহ মই। জানো পাই খাস্তা বিস্কুট আৰু লাল চাহৰ পাৰ্টি হয় নে খাচী মাংস পাৰ্টি হয়? সময়তহে গম পামগে। মোৰ কিন্তু কথাটো কিবা অকমান গণ্ডগোলীয়া যেনহে লাগিলে। মোৰো সেই তেনেকুৱা যেনে লাগিলে দেই। সময়তহে গম পামগে খাচী মাংস চুবাবলৈ পাওঁ নে খাস্তা বিস্কুট চুবাবলৈ পাওঁ। মোক কি তহঁতৰ বাপেৰেহঁতৰ নিচিনা ইমান চিকতা বুলি ভাবিছ নেকি? আমুকাই যিটো পাৰ্টি খুৱাব একদম দিল খুচ কৰি খুৱাব। খোৱা মানুহৰ দিল খুচ হৈ যাব আৰু খুওৱা মানুহৰ দিল খুচ হৈ যাব লাগিব। আমাৰ পাপাই আলা পোচা পাৰ্টি নোখোৱাইতো। যিটো পাৰ্টি খুৱাই একদম ধামাকা পাৰ্টি খুৱাই। মই সেই পালচাৰ বাইকখন পাওঁতে দেখা নাই কেনেকুৱা পাৰ্টি খুৱাইছিলে খাচী মাংস আনি। পাহৰিয়ে থাকিলি মানে তহঁতি? পাহৰিয়ে থাকিলি মানে সঁচা কথা ক'বলৈ গ'লে সেই খাচী মাংসৰ লগত খানা খুৱাইছে বুলি শুনিলোহে। খাওঁতে আকৌ এডোখৰ কামুৰি নাপালো যে, সেইটো কাৰণে সন্দেহটো হৈ গৈছে। মোৰ অকমান অহা দেৰি হৈছিলে। মইচোন খানা খাবলৈকে নাপালো। বোলে ভাত শেষে হৈ থাকিলে। লাল চাহে সেই মিষ্টি এটাহে মই খাই গলোচোন। এইকেইটা জহনীকেইটা সঁচাকে বৰ খাই পাত ফলা মানুহ দেই। পুতুকণে কেলে পালচাৰ বাইকখন পাওঁতে 7 কেজি খাচী মাংস আনি মই খানা খোৱা নাছিলো। চেলিবাই গ'লেগীয়া খাই এতিয়া তেনেকে ক'বলৈ আহিছ নে? নেপায় কিন্তু দেই তেনেকে ক'ব। 7 কেজি খাচী মাংস আনিছে আকৌ। তহঁতি খাবলৈ নাপালো বুলি ক'লে নহ'ব নহয়। নোপোৱাৰ কাৰণে নাই পোৱা বুলি কৈছো আকৌ। মই মিছা কৈছো যদি নেমেলদাক সুধিবি লাগিলে। নেমেলদাই কৈছে আকৌ মোক খানা শেষ হৈ গ'ল, চাহ আৰু মিঠাইকে খোৱা বুলি। নেমেলদাই আনি দিছে। সেইটো কাৰণে খানালৈ আহোঁতে অকমান সোনকালে আহিব লাগে, লেট কৰিব নালাগে আকৌ। এইবাৰ আগতীয়াকে আহিবি, একদম দুঠালি মাৰিব পৰাকে। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়া লাইক এটা মাৰি দিবলৈ অকণমানো নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।